অসমত অদ্ভুত বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এছাম লোকে অহৰহ প্ৰচেষ্টা কৰিছে আৰু এনে প্ৰচেষ্টাই অসমক মাত্ৰ পিছুৱাই লৈ যাব পাৰিব, ই অসমক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে। কেৱল মাত্ৰ ৰাজনৈতিকভাৱে কিছু লোকে নিজৰ অভিসন্ধি পূৰণ কৰাৰ বাবে ৰাজ্যত যি এক ভয়ানক পৰিৱেশ সৃষ্টি কৰিব খুজিছে সি সঁচাকৈ গৰিহণাযোগ্য। আজি বাস্কাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা ঘটিছে সি সঁচাকৈয়ে অত্যন্ত দুখজনক আৰু আমি সকলোৱে অত্যন্ত মনো কষ্ট পাইছোঁ। ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতৰ ওপৰত আমি সদায় আমাৰ বিশ্বাস ৰাখিবই লাগিব। মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতো ন্যায়ৰ প্ৰক্ৰিয়া হৈছিলে আৰু নাথুৰাম গডছেক শাস্তি দিবলৈও তেতিয়াও ন্যায়ালয়ে এবছৰৰ পৰা 2 বছৰ সময় লৈ। আজি ৰাজনৈতিক দলসমূহে ৰাইজক, সাধাৰণ ৰাইজক যি সঁচাই জুবিনক প্ৰাণ ভৰি ভাল পায়, জুবিনক প্ৰাণৰ শিল্পী, জুবিনক আপোন বুলি ভাবে, আমাৰ দৰে অসংখ্য যি জুবিনৰ অনুৰাগী তেওঁলোকক উত্তেজিত কৰাৰ বাবে যি প্ৰচেষ্টা, মই ভাবোঁ যে ই সঁচাকৈয়ে অসমৰ স্বাৰ্থত নহয়, ই বহু দিনলৈ অসমক ক্ষতি কৰিব। CA আন্দোলনে যেনেকৈ অসমক বহু দিনলৈ ক্ষতি কৰিছিল, এই ব্যৱস্থাটোৱে অসমক বহু দিনলৈ ক্ষতি কৰিব। মই ৰাইজক আহ্বান জনাম যে যাৰ ৰাজনৈতিক উদ্দেশ্য আছে তেওঁলোকক ৰাজনীতি কৰিব দিয়ক, কিন্তু সাধাৰণ জনতাই ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰখা উচিত আৰু অসম পুলিচে নিৰ্ধাৰিত সময়ত তদন্ত শেষ কৰি ন্যায়ালয়ৰ সন্মুখলৈ জুবিনৰ ঘটনাত দোষী সকলোকে ন্যায়ালয়ৰ সন্মুখলৈ লৈ যাব। ৰাতিপুৱা যদি আদালতেও আমাক অৰ্ডাৰ দিছে যে আপোনালোকে আন এখন জেলত ৰাখক, অমুকখনত কিয় লৈ গ'ল, তমুকখনত কিয় লৈ নগ'ল, যদি কোনোবাই যদি সুপ্ৰিম কোৰ্টত এখন পিটিশ্যনো দিছে, পিটিশ্যনখন গ্ৰহণ কৰা নাইয়ে সুপ্ৰিম কোৰ্টে, কেনেকৈ পিটিশ্যনখন দিব পালে? যিখন পোষ্টমৰ্টেম আমাৰ হাতত নাই তেনেকুৱা এখন পোষ্টমৰ্টেমো সংবাদ মাধ্যমত উলিয়াই দিলে। তাৰমানে এটা মহলে নিৰ্বাচনৰ পূৰ্বে অসমক অশান্ত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু বাস্কাৰ ঘটনা তাৰে অংগ। সাধাৰণ মানুহে একো বুজি নাপায়। তেওঁলোকক যেতিয়া নেতৃত্বত থকা মানুহে প্ৰভোগ কৰা আৰম্ভ কৰে, উচতাব আৰম্ভ কৰে, স্বাভাৱিকভাৱে নিৰীহ মানুহ জুবিনক ভাল পায়, আৱেগিক হৈ আছে। জুবিনৰ মৃত্যুৰ আৱেগক ৰাজনীতিলৈকে আমি ৰূপান্তৰ কৰিব নালাগে। যিটো কথা মই প্ৰথমৰ পৰাই কৈ আছোঁ যে জুবিনৰ মৃত্যুটো কাৰো বাবে ৰাজনৈতিক আশীৰ্বাদ হ'ব নোৱাৰে যে এতিয়া এইটো ঘটনা হ'ল আৰু এইটোকে হাতত ধৰি মই ইলেকশ্যন জিকি যাম। এতিয়া গোটেই অসমত পৰিৱেশটো কেনেকুৱা হৈছে যে জুবিনৰ ঘটনাটো হ'ল, এইটো আমি মেইনটেইন ৰাখিব লাগে আপ টু এপ্ৰিল, যাতে এইটোৱে আমাক ইলেকশ্যন জিকাই দিয়ে। ৰাইজ ৰাজনীতি কৰা নাই, ৰাইজটো নিৰীহ, ৰাইজটো আৱেগিক, কিন্তু ৰাইজক যি ভুল তথ্য দি আছে, যিসকলৰ ব্ৰেইনত কামটো চলি আছে তেওঁলোক ৰাজনৈতিক। কিন্তু বাস্কাৰ ঘটনাটো হ'ল অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰম বা আৱেগৰ প্ৰতিফলন। কিন্তু যিখিনি মানুহে মিছা কথা উলিয়াই আছে, যিখিনি মানুহে অসত্য কথা উলিয়াই আছে, তেওঁলোকে জীৱনকালত কেতিয়াও জুবিনক ভাল পোৱা নাছিল।